ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যোৰহাট জিলাৰ সায়েন্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। তাৰ লগতে আমি আলোচনা কৰিম কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে বহুত কেইটা জিলাৰ কুৱেশ্যন পেপাৰ মই আপলোড কৰিছোঁ। যদি তোমালোকে চোৱা নাই প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক কি বুলি কোৱা হয়? ঘনত্ব বুলি কোৱা হয়। তো চি অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকে জানা ঘনত্ব = m/v, অৰ্থাৎ প্ৰতি একক আয়তনত ভৰৰ পৰিমাণকে কি বুলি কোৱা হয়? ঘনত্ব বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা। আৰু এটা কথা মনত ৰাখিবা, ঘনত্বৰ যিটো একক সেইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে চোৱা, তোমাৰ ভৰ, m মানে হৈছে ভৰ, ভৰৰ এছ একক হৈছে কেজি, আৰু ভি মানে হৈছে ভলিউম, ভলিউমৰ এছ একক হৈছে কিউবিক মিটাৰ। গতিকে এইটো তোমাৰ এছ আই একক কি হ'ব? কেজি পাৰ কিউবিক মিটাৰ। এইটো তোমাৰ ঘনত্বৰ এছ আই একক হয়, বহুত ইম্পৰ্টেণ্ট হয়। বেলেগ বেলেগ জিলাত কিন্তু এই প্ৰশ্নটো আহিছে। 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, যেতিয়া বায়ুত আৰ্দ্ৰতা বাঢ়ে তেতিয়া বাষ্পীভৱনৰ হাৰ। আৰ্দ্ৰতা মানে কি? আৰ্দ্ৰতা মানে হৈছে তোমাৰ বায়ুমণ্ডলত থকা পানীৰ পৰিমাণ, বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণক আৰ্দ্ৰতা বুলি কয়। তো তোমাৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ বাঢ়িলে তেতিয়াহ'লে বাষ্পীভৱনৰ হাৰ কি হ'ব? কমিব। ইয়াৰে এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক এটা ইনফৰমেশ্যন দিওঁ। তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, তেতিয়াহ'লে মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকে এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন মোৰ চেনেলতে পাই যাবা। হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। ইয়াতে চোৱা 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে, 25 ডিগ্ৰী চেলচিয়াছৰ মান কি হ'ব? 25 ডিগ্ৰী, তোমালোকে জানা যে চেলচিয়াছৰ পৰা কেলভিনত নিবলৈ হ'লে 273 প্লাছ কৰিব লাগে, আৰু কেলভিনৰ পৰা চেলচিয়াছত নিবলৈ হ'লে 273 মাইনাছ কৰিব লাগে। তো ইয়াতে চেলচিয়াছ তোমাৰ কি চেলচিয়াছলৈ তোমাৰ কি কনভাৰ্ট কৰিব লাগে। গতিকে আমি কি কৰিব লাগিব? 273 প্লাছ কৰিব লাগিব 25ৰ লগত। গতিকে এইটো হ'ব তোমাৰ 358 আৰু 7 to 9 আৰু 298 কেলভিন হ'ব। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, তলত কোনটো শুদ্ধ সেইটো আমাক উলিয়াবলৈ দিছে। জলীয় পদাৰ্থৰ নিজস্ব আকৃতি আছে, এইটো তোমাৰ মিছা হয়, কাৰণ জলীয় পদাৰ্থৰ কোনো আকৃতি নাথাকে। গতিকে এইটো কি হ'ব? মিছা হ'ব। তাৰপিছত জলীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে, এইটো কাৰেক্ট হয়। জলীয় পদাৰ্থৰ আকাৰ আকৃতি নাথাকিলেও কি আছে? আয়তন আছে। জলীয় পদাৰ্থবোৰ দৃঢ় হয়, এইটো নহয়। জলীয় পদাৰ্থ প্ৰবাহী নহয়, এইটো নহয়, কাৰণ জলীয় পদাৰ্থ প্ৰবাহী হয়। তো ইয়াৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, যাক কি বুলি কওঁ? আমি গতিশক্তি বুলি কওঁ। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, সমসত্ব মিশ্ৰণৰ উদাহৰণ সুধিছে ইয়াতে আমাক। সমসত্ব মানে কি? যিবোৰ মিশ্ৰণ তোমাৰ কি হয়, যিবোৰ মিশ্ৰণৰ তোমাৰ কোনো সংযুতি কি নাথাকে, বেলেগ বেলেগ নাথাকে, বা কোনো পৃথকীকৰণৰ কোনো আমি ৰেখা নাপাওঁ, সেইবোৰক সমসত্ব মিশ্ৰণ বুলি কোৱা হয়। তো ইয়াতে চোৱা, যিকেইটা অপশ্যন দিছে, ইয়াতে চোৱা, লুৰ গুড়িৰ লগত নিমখ যদি আমি মিহলি কৰোঁ তেতিয়াহ'লে এইটো কমপ্লিটলি মিক্স নহ'ব, গতিকে এইটো সমসত্ব নহ'ব। নিমখ আৰু পানী, এইটো তোমাৰ কি হ'ব? সমসত্ব হ'ব, কাৰণ এইটো তোমাৰ মিলি যাব, আৰু তোমাৰ নিমখত পানী মিহলি কৰিলে আমি নিমখ দেখা নাপাওঁ। নিমখ আৰু যদি গন্ধক, এইটো কেতিয়াও মিক্স নহ'ব, পানী আৰু তেলো মিক্স নহয়। গতিকে ইয়াৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। প্ৰলম্বনৰ ধৰ্ম সুধিছে, চোৱা, বহুত ইম্পৰ্টেণ্ট হয়। প্ৰলম্বনৰ ধৰ্ম কি? চোৱা, প্ৰলম্বন এবিধ সমসত্ব মিশ্ৰণ, এইটো মিছা হ'ব, কাৰণ প্ৰলম্বন এবিধ অসমসত্ব মিশ্ৰণ। আৰু প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায়, এইটো কাৰেক্ট হয়। আৰু প্ৰলম্বনৰ মাজেদি ৰশ্মি পাৰ হৈ গ'লে দৃশ্যমান নহয়, এইটো মিছা হয়, কাৰণ প্ৰলম্বনৰ কণিকাবোৰে তোমাৰ কি কৰিব পাৰে? পোহৰ ৰশ্মি দৃশ্যমান কৰিব পাৰে, কিন্তু ইয়াতে নহয় বুলি কৈছে, সেইকাৰণে মিছা হ'ব। আৰু প্ৰলম্বনৰ দ্ৰৱণবোৰ অস্থিৰ হয়, এইটো কাৰেক্ট হয়। গতিকে 2 আৰু 4 কাৰেক্ট হ'ব। 2 আৰু 4 এইটো ক'ত আছে? এইটো চোৱা, চি অপশ্যনত আছে। গতিকে চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, দুটা পৰস্পৰ মিহলি হোৱা তৰলৰ পৃথকীকৰণ পদ্ধতি। চোৱা, দুটা পৰস্পৰ মিহলি হৈছে, তো পৰস্পৰ যদি মিহলি হয় তেতিয়াহ'লে আমি কি পদ্ধতি ইউজ কৰিম? আমি ডিষ্টিলেশ্যন পদ্ধতি ইউজ কৰিম। গতিকে আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰটো চোৱা, তেজৰ পৰা ঔষধ পৃথকীকৰণত কি ব্যৱহাৰ কৰা হয়? এইটো ক্ৰমেটোগ্ৰাফি ইউজ কৰা হয়। ক্ৰমেটোগ্ৰাফিৰ যিটো ব্যৱহাৰ আছে সেইটো তোমাৰ এইটো কথাটো পাবা। ইয়াৰে 9ৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব।
তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে বায়ু চেঁচা কৰিলে তলৰ তালিকাত থকা কোনটো গেছ প্ৰথমতে তৰল হ'ব এটা চোৱা তৰল কৰিবলৈ হ'লে যদি আমি গেছ এটা যদি আমি তৰল কৰিবলৈ যাওঁ তেতিয়াহ'লে হেতুৰ কি কৰা হয় যেটো টেম্পাৰেচাৰ আছে টেম্পাৰেচাৰ অৰ্থাৎ তোমাৰ কি টেম্পাৰেচাৰটো কি কৰিব লাগে কম কৰিব লাগে গেছৰ টেম্পাৰেচাৰ কম কৰিলে তৰল পদাৰ্থলৈ পৰিৱৰ্তন হয় তো এই গেছ কেইটাৰ ভিতৰত আটাইতকৈ তোমাৰ বেছি টেম্পাৰেচাৰ কম কাৰ আছে হেতু আগতে জুলিয়ে হ'ব হেতু সব -196 আছে এটো তোমাৰ আটাইতকৈ কি আছে বেছি তোমাৰ কি হয় ঠাণ্ডা হয় মাইনাসত আছে অৰ্থাৎ ঠাণ্ডা গতিকে এটো আটাইতকৈ আগতে কি হ'ব এটো তোমাৰ কি হ'ব তৰললৈ পৰিৱৰ্তন হ'ব তেৰে অপচন হ'ব বি নাম্বাৰটো নাইট্ৰজেন এটো বি অপচনটো কাৰেক্ট অপচন হ'ব 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে সা তোমাৰ প্ৰটোপ্লাজম কোন আৱিষ্কাৰ কৰিছে প্ৰটোপ্লাজম আৱিষ্কাৰ কৰিছে পাৰ্কিনজিয়ে এটো তোমাৰ সি অপচনটো কাৰেক্ট হ'ব তাৰ পিছত 12 নম্বৰ কোৱেশ্চনটোত তোমাৰ কি কৈছে সা আনুবংশিক পদাৰ্থ পোৱা দুটা কোষ অংগাণু এটা মাইটোকন্ড্ৰিয়া আৰু প্লাস্টিড হয় প্লাস্টিড আৰু মাইটোকন্ড্ৰিয়া এটো তোমাৰ ই অপচনটো কাৰেক্ট হয় তাৰ পিছত 30 নম্বৰ কোৱেশ্চনটো সা তোমাৰ এতে কি কৈছে চিত্ৰৰ সহায়ত শুদ্ধটো বিচাৰ কৰা এতে সা এই নম্বৰত তোমাৰ কি হোৱা নাই পোহৰৰ দৃশ্যমান হোৱা নাই অৰ্থাৎ তিনডিল প্ৰভাৱ দেখুৱা নাই গতিকে ইয়াতে তোমাৰ কি হ'ব এটো হ'ব তোমাৰ সমসত্ব দ্ৰৱ আৰু তোমাৰ ইয়াতে তোমাৰ পোহৰৰ গতিপথ তোমাৰ কি হৈছে দৃশ্যমান হৈছে গতিকে ইয়াতে তোমাৰ কি থাকিব তোমাৰ কলয়ড দ্ৰৱ থাকিব গতিকে তোমাৰ এক নম্বৰটো তোমাৰ কি থাকিব এক নম্বৰটো এ নম্বৰ যেটো আছে হেতু তোমাৰ কপাৰ সালফেট তোমাৰ ই নকৰে বি নম্বৰটো তো নহয় তো বি টো আগত দি আছে না তো বি নম্বৰত গাখীৰ হ'ব এ নম্বৰত কপাৰ সালফেট হ'ব গতিকে এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত 14 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 14 নম্বৰ কোৱেশ্চনত কৈছে ইয়াতে উদ্ভিদৰ কোষবেৰ গঠন কৰাৰ প্ৰধান উপাদান কি সেলুলোজ কোষবেৰ গঠন কৰে সেলুলোজৰ দ্বাৰা এটো তোমাৰ সি অপচন কাৰেক্ট হ'ব 15 নম্বৰ কোৱেশ্চনটো চোৱা ডিএনএ এর কার্যকরী এককক জিন বুলি কোৱা হয় এই নম্বৰ অপচনটো কারেক্ট হ'ব 16 নম্বৰ কোৱেশ্চনটো চা উদ্ভিদৰ বিভিন্ন অংগবিলাক বেকা বা হালি গলেও তোমাৰ ভাগি নোযোৱাকৈ থকাত সহায় কৰা কলাবিধৰ নাম কি তো কলেন কাইমা কলা তো বি অপচনটো কারেক্ট হয় সেইকাৰণে তোমালোকে চাবা নাৰী তোমাৰ তামুল গছ বা বাহ গছ এবোৰ বহুত তেনেকে হালি যায় তথাপি কিন্তু মাজেদি ভাঙি না যায় কাৰণ হেবোৰতে বিশেষ ধৰণৰ কলা থাকে যাৰ নাম হৈছে কলেন কাইমা হেতু তোমাৰ কি কৰে উদ্ভিদৰ স্থিতিস্থাপক গুণটো তোমাৰ প্ৰদান কৰে বুজি পাইছানে গতিকে এটো তোমাৰ কি হ'ব বি অপচনটো কারেক্ট হ'ব তাৰ পিছত চোৱা 70 নম্বৰ কোৱেশ্চনত কৈছে যে সংযোজক কলা হৈছে কোনটো সংযোজক কলা স্নায়ু কলা ছাল ব্লাড এটো তেজ ব্লাড হ'ব সংযোজক কলা সি অপচনটো কারেক্ট হ'ব 80 নম্বৰ কোৱেশ্চনটো চোৱা পত্ৰৰন্ধ্ৰক আগৰি ৰখা কোষ দুটাৰ নাম কি ৰক্ষী কোষ এটো বি অপচনটো কারেক্ট হয় বহুত ইম্পৰ্টেন্ট হয় ক্লাস 10 তো লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক আৰু এটা ইনফৰমেশন দিও তোমালোকে যদি সায়েন্সৰ আৰু মেথছৰ যদি চেপ্টাৰ ওয়াইজ যদি তোমালোকৰ ইবুক লাগে মই চেপ্টাৰ ওয়াইজ ইবুক বনাইছো যাৰ কাৰণে তোমালোকে যাৰ পৰা 99% কোৱেশ্চন তোমালোকে কমন পাবা তো ইবুকৰ কাৰণে তোমালোকে কি কৰিবা 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা WhatsApp কৰিলে তোমালোকে ইবুকখিনি পাই যাবা বহুত ইম্পৰ্টেন্ট টপিক তোমালোকে তাতে পাবা 90 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এখন গাড়ী সুষম বেগেৰে গতিশীল হলে গাড়ীখনৰ ত্বৰণ কি হ'ব সুষম বেগ মানে কি প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ একে থাকে তো আমি জানো ত্বৰণ = v - u / কি হ'ব t তো যত তোমাৰ কি থাকে সুষম বেগ মানে প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ একে থাকে তাৰ মানে এই দুটাৰ পাৰ্থক্য কি হ'ব 0 যদি তোমাৰ দুটা যদি কি থাকে একে থাকে তেতিয়াহলে পাৰ্থক্য 0 হ'ব তো 0/t মানে কি 0 অৰ্থাৎ সুষম বেগেৰে গতিশীল বস্তু এটাৰ ত্বৰণৰ মান সদায় 0 হয় এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 20 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে হৰণৰ ক্ষেত্ৰত কোনটো সত্য হৰণৰ ক্ষেত্ৰত হৰণৰ মান তোমাৰ কি হ'ব পাৰে 0 হ'ব পাৰে কিন্তু ইয়াতে দিছে 0 হ'ব নোৱাৰে গতিকে এটো আমাৰ নহব তাৰ পিছত তোমাৰ ইয়াতে কৈছে ইয়াৰ মান বস্তুটি অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব পাৰে এটো হ'ব নোৱাৰে কাৰণ হৰণৰ মান অতিক্ৰম কৰা দূৰত্বতকৈ কম হ'ব পাৰে বা সমান হ'ব পাৰে কোনোটোৱে তোমাৰ বেছি হ'ব নোৱাৰে গতিকে তোমাৰ x আৰু y দুইটা তোমাৰ মিছা হ'ব এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা কি কৈছে তোমাৰ ইয়াতে কৈছে বেগ সময় অক্ষৰ কালি কি হৈছে যেটো বেগ সময় এনেকুৱা যেটো তোমালোকে এনেকুৱা যেটো ইফালে তোমাৰ v আৰু ইফালে থাকে তোমাৰ কি t এই ইয়াতে তোমাৰ যেনেকৈ তুমি যেটো পোৱা এটো এইখিনি কালি বা তোমাৰ এইখিনি যে কালি আছে এইখিনি তোমাৰ কি বুজায় এইখিনি ডিসপ্লেসমেন্ট বুজায় বা অতিক্ৰম কৰা দূৰত্ব বুজায় এটা তোমাৰ এই অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 22 নম্বৰ চোৱা
যদি দৌৰবিদজনে r ৰেখাৰ দৰ বৃত্তাকাৰ পথেৰে এপাক ঘূৰিবলৈ t সেকেন্ড সময় লয় তেন্তে ভিৰ মান কিমান হ'ব এটো হ'ব 2πr/t এটো তোমাৰ এই নম্বৰ অপচনটো কাৰেক্ট হ'ব মানে এনেকুৱা এটো তোমাৰ কি ইয়াতে তোমাৰ এটো কি আছে r ভেলোসিটি হৈছে v গতিকে v = কি হ'ব এই গুটেখিনি ঘূৰিলে তোমাৰ কি হ'ব বৃত্তটোৰ একপাক ঘূৰিলে বৃত্তৰ পৰিধিৰ সমান ঘূৰিব বৃত্তৰ পৰিধিৰ হৈছে তোমাৰ কি 2πr আৰু তোমাৰ টাইম হৈছে t গতিকে 2πr/t এটো তোমাৰ এই নম্বৰ অপচনটো কাৰেক্ট হ'ব তাৰ পিছত চোৱা এতে 23 নম্বৰ কোৱেশ্চনত কি কৈছে বস্তু এটাৰ প্ৰাৰম্ভিক অৱস্থান l আৰু অন্তিম অৱস্থাত n হলে হৰণৰ মান কিমান হ'ব সো প্ৰাৰম্ভিক অৱস্থান এটো l আৰু এটো হৈছে n তেতিয়াহলে এইখিনিৰ দূৰত্ব আমি ওলাব লাগে এইখিনি তোমাৰ হৰণৰ মানৰ সমান হ'ব তো ইয়াতে চোৱা এটো 90 ডিগ্ৰী হয় তো পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰা পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিলে তোমাৰ ইয়াতে কি পাবা এটো কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ মানে ইয়াতে হ'ব তোমাৰ 4 স্কয়াৰ প্লাস 3 স্কয়াৰ বুজি পালানে আৰু ইফালে তোমাৰ ln ৰ স্কয়াৰ আছে স্কয়াৰ ইফালে আহিলে তোমাৰ কি হ'ব √ওভাৰ হ'ব এটো হ'ব 16 প্লাস 9 মানে হৈছে 25 আৰু √25 ৰ মান হৈছে 5 গতিকে এটো হ'ব 5 মিটাৰ এটো তোমাৰ সি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 24 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনডাল ৰেখাই ওপৰলৈ নিক্ষেপ কৰাৰ সময়ত বল এটাৰ গতি খোচায় বল এটাৰ গতি চোৱা ওপৰলৈ যদি আমি নিক্ষেপ কৰো তেতিয়াহলে বল এটা তোমাৰ কি কৰিব এনেকে তলফালে আহিব সময়টো বাঢ়িব আৰু এটা তোমাৰ বেগো বাঢ়িব গতিকে এই নম্বৰ অপচনটো কাৰেক্ট হ'ব এই নম্বৰটো কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা 25 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা মটৰ গাড়ী এখনৰ ভৰ 1500 কিলোগ্ৰাম গাড়ীখন 1.7 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঋণাত্মক ত্বৰণেৰে ৰখাবলৈ গাড়ী আৰু ৰাস্তাৰ মাজৰ বল কিমান হ'ব হেতু আমাক লাগে সো আমি সকলে জানো যে F = কি হয় ma হয় এতে m মানে হৈছে বস্তুটোৰ ভৰ দি আছে 1500 আৰু ত্বৰণৰ মান দি আছে 1.7 কিন্তু ঋণাত্মক নেগেটিভ গতিকে এটো হ'ব নেগেটিভ তো এটো হ'ব 1.7 আৰু এই দুটা তুমি যদি মাল্টিপ্লিকেশন কৰা তেতিয়াহলে কি পাবা -2550 এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 26 নম্বৰটো চোৱা কি কৈছে ইয়াতে জড়তাৰ সূত্ৰ হৈছে এটো গতিৰ প্ৰথম সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয় গতিকে এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব হয়নে জড়তাৰ সূত্ৰক গতিৰ প্ৰথম সূত্ৰ বুলি কোৱা হয় তাৰ গতিকে এটো তোমাৰ এই নম্বৰ অপচনটো কাৰেক্ট হ'ব তাৰ পিছত চোৱা এটো 27 নম্বৰত কৈছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ আৱিষ্কাৰক কোন হয় এটো নিউটন হয় ডি অপচনটো কাৰেক্ট অপচন হয় 28 নম্বৰ চোৱা বস্তু এটাৰ ভৰ 10 কেজি হলে ইয়াৰ ওজন কিমান হ'ব আমি জানো ওজন w = কি mg w = mg m মানে হৈছে ভৰ হৈছে 10 আৰু g ৰ মান তোমালোকে জানা 9.8 এই স্মল g ৰ মান কিমান 9.8 গতিকে এটো কিমান হ'ব 98 নিউটন হ'ব এটো তোমাৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত 29 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্ৰিয়া কৰে সো প্লাবিতা বলে সদায় ঊৰ্ধ্বমুখী ফালে ক্ৰিয়া কৰে ঊৰ্ধ্বমুখী মানে ওপৰলৈ এই নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 30 নম্বৰ কোৱেশ্চনটো তলৰ কোনটো এটা জৈৱিক উপাদান বায়ু নহয় পানীয় নহয় মাটিও নহয় তো এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব উদ্ভিদ তাৰ পিছত 31 নম্বৰ কোৱেশ্চনটোত কৈছে তোমাৰ সেউজগৃহ গেছটো চিনাক্তকৰণ কৰা সেউজগৃহ গেছ হৈছে কাৰ্বন ডাই অক্সাইড এই নম্বৰ অপচনটো কাৰেক্ট হ'ব 32 নম্বৰত R1 আৰু R2 ৰ ভ্যালু লাভ দিছে চোৱা এটো তোমাৰ এটো R2 হয় আৰু এটো R1 হয় এফালে দিছে তোমাৰ কি বায়ুমণ্ডলীয় অক্সিজেন হয়নে আৰু ইফালে দিছে ওয়াটাৰ ইফালে কি ওয়াটাৰ আছে ইয়াতে আছে তোমাৰ কি কাৰ্বন ডাই অক্সাইড আছে তো 32 নম্বৰ যেটো কোৱেশ্চনস আছে হেতু তোমাৰ চোৱা ইয়াতে তোমাৰ ওয়াটাৰৰ পৰা তোমাৰ কি হ'ব ওয়াটাৰৰ পৰা বাষ্পীভৱন হৈ তোমাৰ কি হ'ব এটো অক্সিজেনলৈ পৰিৱৰ্তন হ'ব গতিকে এটো R1 তো বাষ্পীভৱন আহিব আৰু তোমাৰ ইয়াতে আছে কি তোমাৰ এটো C6H12O6 এটা আছে কাৰ্বন হয়নে গ্লুকোজ আছে তো গ্লুকোজ তোমাৰ কি হয় কাৰ্বন ডাই অক্সাইডলৈ কেনেকৈ পৰিৱৰ্তন হয় গ্লুকোজ তোমাৰ কাৰ্বন ডাই অক্সাইডলৈ কেনেকৈ তোমাৰ হ'ব হেতু হ'ব তোমাৰ গৈ এটো তোমাৰ আছে গ্লুকোজ তো তোমাৰ ইয়াতে R2 দিয়া আছে গ্লুকোজ তোমাৰ কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হয় শ্বসন প্ৰক্ৰিয়াত এটো শ্বসন হ'ব
হয়নে আৰু আৰণটো এটা আছে পানী পানী তোমাৰ অক্সিজেনলৈ পৰিৱৰ্তন হয় পানী অক্সিজেনলৈ পৰিৱৰ্তন হয় হালুক সংশ্লেষণৰ দ্বাৰা পানী অক্সিজেনলৈ পৰিৱৰ্তন হয় হালুক সংশ্লেষণৰ দ্বাৰা আৰু তোমাৰ গ্লুকোজ তোমাৰ কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হয় শ্বসনৰ দ্বাৰা এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট হ'ব ইয়াতে সি অপশ্যনটো কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এইটো 33 নম্বৰত কি কৈছে তলৰ কোন দুটা গেছৰ বাবে এচিড বৰষুণ হয় তোমাৰ নাইট্ৰজেন অক্সাইড আৰু সালফাৰ অক্সাইডৰ কাৰণে তো 3 আৰু 4 কাৰেক্ট হ'ব সি অপশ্যনটো কাৰেক্ট হ'ব একিন ৰোগ কাৰ দ্বাৰা সৃষ্টি হয় একিন ৰোগ হয় তোমাৰ ষ্টেফাইলোকোকাই এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত 35 নম্বৰ আছে জন্ডিস ৰোগ কোন অংশত আক্ৰান্ত কৰে লিভাৰত এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 36 নম্বৰ কোৱেশ্যনটো চোৱা যেতিয়া পৃথিৱীত বায়ুমণ্ডল নাথাকিব তেতিয়া পৃথিৱীৰ উষ্ণতা কি হ'ব আমাৰ বায়ুমণ্ডলৰ কাম হৈছে কি সূৰ্যৰ পৰা অহা ৰশ্মিসমূহক বা সূৰ্যৰ পৰা অহা তাপ শক্তিক ধৰি ৰখা যেতিয়া বায়ুমণ্ডল নাথাকিব তেতিয়া তোমাৰ পৃথিৱীৰ টেম্পাৰেচাৰটো লাহে লাহে কমি যাব এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 37 নম্বৰ কোৱেশ্যনটো চোৱা তলৰ কোনটো ৰোগ যৌন ক্ৰিয়াৰ দ্বাৰা এইডছ বেমাৰটো যৌন ক্ৰিয়াৰ দ্বাৰা হয় বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 38 নম্বৰ কোৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক আকৌ মই মনত পেলাই দিওঁ তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে তোমালোকক মই 100% প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসএপ গ্ৰুপত জয়েন হোৱা হোৱাটসএপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে তাতে গৈ হোৱাটসএপ গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ যদি ইবুক লাগে ইবুকৰ কাৰণে তোমালোকে কন্টাক্ট কৰিবা এটো নম্বৰত 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা একেবাৰে কম দামতে ইবুক পাই যাবা আৰু এই ইবুকৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা 38 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে উক্তি 1ত কৈছে কি তোমাৰ ওজন হৈছে একক ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ হোৱা হেঁচা ওজন এটো ওজনৰ কথা কৈছে ওজন হৈছে তোমাৰ মাধ্যাকৰ্ষণিক আকৰ্ষণ বলে কেনেকে টানে হেতুহে ওজন বুলি কয় গতিকে এটো আমাৰ মিছা হ'ব চাপ হৈছে উলম্বভাৱে তললৈ ক্ৰিয়া কৰা বল এটো হসা হয় গতিকে তোমাৰ এক নম্বৰটো ভুল হ'ব এক নম্বৰটো ভুল আৰু দুই নম্বৰটো শুদ্ধ সি অপচন কাৰেক্ট হ'ব তাৰ পিছত 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনত এটো মিলাবলৈ দিছে চোৱা ডেংগু বেমাৰ ভাইৰাছৰ দ্বাৰা হয় তো বিৰ লগত মিলিব গতিকে 1 বি আহিব তো এও নহয় সিও নহয় তাৰ পিছত দুই নম্বৰত আছে তোমাৰ কলেৰা বেমাৰ হয় তোমাৰ কিহৰ দ্বাৰা ব্যাকটেৰিয়াৰ দ্বাৰা এটো আহিব সিৰ লগত গতিকে 2 আহিব সিৰ লগত এটো তো নাই গতিকে আমাৰ এটা অপচনে বাছি ৰল হেতু বি তো বি টোই কাৰেক্ট হ'ব 3 নম্বৰটো আহিব কলাজাৰটো হয় তোমাৰ কাৰ দ্বাৰা আদ্য প্ৰাণীৰ দ্বাৰা আৰু চৰ্ম ৰোগ হয় ভেকুৰৰ দ্বাৰা এটো গতিকে বি অপচনটো আমাৰ কাৰেক্ট অপচন হ'ব 40 নম্বৰটো সব মিলাবলৈ দিছে এটো সব উষ্ণতাৰ এসআই একক কি উষ্ণতাৰ এসআই একক হৈছে কেলভিন তাৰ পিছত ওজনৰ এসআই একক হৈছে নিউটন ভৰৰ এসআই একক হৈছে কিলোগ্ৰাম আৰু চাপৰ এসআই একক হৈছে পাস্কেল তো তোমাৰ 1 টো আহিব বিৰ লগত এটো নহব আৰু তোমাৰ 4 নম্বৰটো আহিব সিৰ লগত 4 সি আহিব এটো এটাত আছে এই নম্বৰত আছে গতিকে আমাৰ এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত 41 নম্বৰটো মিলাবলৈ দিছে এটো তোমাৰ কি কৈছে জাইলেম কলাৰ কাম কি জাইলেম কলাৰ কাম হৈছে পানী পৰিবহন কৰা অৰ্থাৎ এক নম্বৰটো বিট মিলিব এটো নহয় তাৰ পিছত এটো নহয় ফ্লোয়েম কলাৰ কাম হৈছে তোমাৰ খাদ্যৰ পৰিবহন কৰা ইয়ানি কি 2 নম্বৰটো সিত আহিব এটো 2 নম্বৰত সিত আছে এটো 2 নম্বৰত নাই এটো নাই গতিকে আমাৰ সি অপচনটো কাৰেক্ট হ'ব আৰু ভাজক কলাই তোমাৰ কি কৰে কাণ্ডৰ বৃদ্ধি কৰে আৰু ক্লোৰিন কেমিকেলে তোমাৰ কি কৰে হালুক সংশ্লেষণত সহায় কৰে ইয়াতে সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা এটা আমাৰ এছাৰশন ৰিজনিংৰ প্ৰশ্ন দিছে এটো তোমাৰ কি কৈছে চোৱা এছাৰশনত কৈছে কুখাবৰণক চয়নাত্মক ভেদ্য আৱৰণ বোলা হয় এটো কাৰেক্ট হয় কিয় কোৱা হয় কাৰণ কুখাবৰণে কিছুমান দ্ৰব্যক ভিতৰলৈ আহিবলৈ দিয়ে কিছুমানক ভিতৰলৈ যাবলৈ নিদিয়ে কাৰণ দিছে চোৱা কুখাবৰণে সকলো দ্ৰব্যক কুখৰ ভিতৰলৈ বা বাহিৰলৈ সহজ কৰাত সহায় কৰে এটো মিছা হয় এতে সকলো দিছে সকলো নহয় কিছুমান দ্ৰব্যকে যাবলৈ দিয়ে কিছুমান দ্ৰব্যক যাবলৈ নিদিয়ে গতিকে আমাৰ এটো কি হ'ব মিছা হ'ব তো তোমাৰ এছাৰশনটো সঁচা হ'ব ৰিজনটো মিছা হ'ব এছাৰশন সঁচা ৰিজনটো মিছা তেতিয়াহলে এটো তোমাৰ কি হ'ব সি অপচনটো কাৰেক্ট অপচন হ'ব 43 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ ইয়াতে কি কৈছে বন্দুক তোমাৰ কৈছে ইয়াতে বন্দুকে গুলি ফুটুৱালে বন্দুকটোৱে এটা প্ৰত্যক্ষ বল প্ৰয়োগ কৰে এটো কাৰেক্ট হয় হয়নে তোমাৰ বন্দুক যেতিয়া আগলৈ আহিব
তেতিয়া তোমাৰ পিস্তলটো পিছফালে গুচি যাব তো প্ৰতিক্ষেপ ক্ৰিয়া তোমাৰ কি কৰে প্ৰয়োগ কৰে এইটো কাৰেক্ট হয় আৰু কাৰণ কৈছে সব প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এইটো কাৰেক্ট হয় আৰু সেই কাৰণে এইটো হয় গতিকে এছাৰশন ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজন ট্ৰেন্সলেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব তাৰ মানে এ নম্বৰ অপচনটো কি হ'ব ইয়াৰে কাৰেক্ট অপচন হ'ব 44 নম্বৰ চোৱা 44 নম্বৰত তোমাৰ কি কৈছে ইয়াতে মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ মান বিষুৱতকৈ মেৰুত বেছি হয় এইটো কাৰেক্ট হয় কিয় বেছি হয় কাৰণ তোমাৰ মেৰুৰ ফালে তোমাৰ কি হয় দূৰত্বটো তোমাৰ বাঢ়ে সেই কাৰণে তোমাৰ জিৰ মান বেছি হয় গতিকে পৃথিৱীৰ ব্যাসাৰ্ধৰ বিষুৱৰ পৰা মেৰুলৈ ক্ৰমান্বয়ে বাঢ়ে এইটো কাৰেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা সঁচা হয় লগতে ৰিজন ট্ৰেন্সলেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব তেতিয়াৰে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 45 নম্বৰ কুৱেশ্যনটো চোৱা দহন এবিধ ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ এইটো কাৰেক্ট হয় দহন ৰাসায়নিক পৰিৱৰ্তন কাৰণ দহন এবাৰ হ'লে এইটো কমি পুনৰাই ঘূৰাই আনিব নোৱাৰি এইটো কাৰেক্ট হয় আৰু কাৰণ দিছে চোৱা দহন এবিধ পদাৰ্থই আন এবিধ পদাৰ্থৰ লগত বিক্ৰিয়া কৰি নতুন পদাৰ্থ উৎপন্ন কৰে আৰু সেই কাৰণে দহনক ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে এছাৰশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল 45টা MCQ তোমালোকৰ যদি সায়েন্স আৰু ম্যাথছৰ যদি ইবুক লাগে তেতিয়াহ'লে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিব পাই যাব আৰু আজমল সুপাৰ 40ৰ কাৰণে প্ৰিপাৰেচন কৰিবলৈ হ'লে হোৱাটছআপ গ্ৰুপত জইন হোৱা লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা এটা তাৰপিছত যিখিনি তোমাৰ ইয়াতে লং কুৱেশ্যন আহিছে লং কুৱেশ্যন কেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয় সো এই কুৱেশ্যনটো তোমাৰ আহি থাকে তোমাৰ এই কুৱেশ্যনবোৰ তোমালোকে ইয়াতে স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে ভালদৰে এইখিনি প্ৰেক্টিছ কৰিবা ঠিক আছে এইটো চোৱা এই যেটো কুৱেশ্যন আছে 51 নম্বৰ কুৱেশ্যন এইটো কামৰূপ মেট্ৰ' জিলাতো আহিছে এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইটো আহিছে কামৰূপ মেট্ৰ' জিলাত এইবোৰ কুৱেশ্যনছ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা ঠিক আছে তোমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে এইবোৰ প্ৰেক্টিছ কৰিবা আৰু তোমালোকে ক্লাছ 10ৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ